Hello guys, আজি আপোনালোকক ক'বলৈ গৈ আছো প্ৰজেক্ট ৰিপৰ্টটো আপোনালোকে কেনেকৈ বনাব ফিশ ফাৰ্মিংৰ ওপৰত আপোনালোকৰ প্ৰজেক্ট ৰিপৰ্টটো বনাবলৈ আপোনালোকৰ যিখিনি বস্তু লাগে মানে মাৰ্কেট ষ্ট্ৰেটেজিখিনি লাগে আপোনালোকৰ ডিস্ট্ৰিক্টত পপুলেশ্যন কিমান আছে কিমানে আপোনালোকৰ ফিশ মানুহে কিমানে খায় মানে ফিশ প্ৰডাকশ্যন কিমান উৎপাদন হয় কিমান কনজিউমিং কৰে আৰু বিজনেছ প্লেনটো আপোনালোকে ক'ত পাব সকলোখিনি আজি কম এই ভিডিঅ'টোত এটা টিপছ লৈ আছো আপোনালোকৰ বাবে বহুত ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে এই ভিডিঅ'টো মই লগালগ বনাই আছো বস্তুটো গম পাই আপোনালোকক যেটো প্ৰজেক্ট টেমপ্লেট দিছে সেই টেমপ্লেটটোতে গুটিখিনি বস্তু ডিটেইলছতে আছে মাথো আপোনালোকে বিচাৰিব জনা নাই কেনেকৈ আপোনালোকে বিজনেছ প্লেনটো লিখিব মাৰ্কেট ষ্ট্ৰেটেজিখিনি বহুতৰে কনফিউজ হৈ আছে এটো আপোনালোকক দেখাই দিছো সব বহুতৰে কনফিউজ হৈ আছে এইখিনি বস্তু এইখিনি মাৰ্কেট ষ্ট্ৰেটেজিখিনি কেনেকৈ লিখিব পপুলেশ্যন কনজিউমিং ফিশ ইন দা ডিস্ট্ৰিক্ট কিমানে খায় আৰু পাৰ কেপিটা এভাৰেজ এনুৱেল কনজিউমিং অফ ফিশ এপ্ৰক্স এইখিনি আপোনালোকে ক'ত পাব এইখিনি আপোনালোকে গুগলতো পাব গুগলতো নাপালে আপোনালোকে এই প্ৰজেক্টটোতে আছে আপোনালোকে মাথো বিচাৰিব জনা নাই সকলোখিনি কম এই ভিডিঅ'টোত আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু কিবা যদি কোৱাত খেলিমেলি হৈছে তেনেহলে আপোনালোকে ক্ষমা কৰিব আৰু যদি কিবা ভুল হৈছে তেন্তে আপোনালোকে শুধৰাই দিব কি ভুল হৈছে মই আপোনালোকক শুদ্ধ তথ্য দিবলৈ চেষ্টা কৰিছো আৰু যদি চেনেলটো নতুনকৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব আপোনালোকৰ বাবে মই ভিডিঅ' বনাই আছো আৰু বনাই থাকিম বলক তেতিয়াহলে আমি ভিডিঅ'টো আৰম্ভ কৰিছো এটো সক ইয়াতে কৈছে প্ৰথমটো কৈছে নেম অফ এন্টাৰপ্ৰেনাৰ ইয়াতে আপোনাৰ নামটো লিখিব লাগিব আপোনাৰ নামটো কি হয় আপোনাৰ নামটো ইয়াতে এনেকে লিখিব লাগিব ঠিক আছে নামটো লিখিলে তাৰ পাছত 2 নম্বৰতে কৈছে কনস্টিটিউশন লিগেল ষ্টেটাস ইন্ডিভিজুৱেল তেনেকে থাকিব ফাদাৰ্স নেমটো দিব আপোনালোকৰ দেউতাৰ নামটো কি দিব আপোনালোকৰ দেউতাৰ নামটো ইয়াতে লিখি দিব দেউতাৰ নামটো যি হয় মই দেউতাৰ নাম এক্সাম্পল হিচাপে এখিনি লিখি আছো তাৰপাছত 4 নম্বৰ কৈছে কন্টাক্ট ডিটেইলছ ইয়াতে ডিস্ট্ৰিক্ট আপোনালোকৰ ডিস্ট্ৰিক্টখনৰ নামটো ইয়াতে লিখি দিব আপোনালোকৰ ডিস্ট্ৰিক্টখনৰ নাম কি হয় ইয়াতে ডিস্ট্ৰিক্টৰ নাম লিখিব এলএসি টো কি হয় আপোনালোকৰ এলএসি টো দিব মানে বিধানসভাটো আপোনালোকৰ কি হয় হেতু দিব তাৰপাছত ব্লক আপোনালোকৰ ব্লক কি হয় হেতু দিব মই ইয়াতে আমাৰখিনি লিখি আছো কি হয় তাৰপাছত এটা গাঁও আপোনালোকৰ গাঁওখনৰ নাম দিব আপোনালোকৰ গাঁওখনৰ নাম কি হয় হেতু দিব তাৰপাছত ইয়াতে পোষ্ট অফিচ কি হয় আপোনালোকে পোষ্ট অফিচটো এনেকৈ লিখি দিব আপোনালোকৰ পোষ্ট অফিচ কি হয় পিন কোডটো দি দিব আপোনালোকৰ এৰিয়াৰ পিন কোডটো কি হয় হেতু দিব তাৰপিছত ইমেইল আইডিটো দিব আপোনালোকৰ ইমেইল আইডিটো কি হয় @gmail.com এনেকৈ আপোনালোকৰ মোবাইলতে আছে ইমেইল আইডিটো চাই ল'ব তাৰপিছত মোবাইল নাম্বাৰটো ইয়াতে লিখি দিব এনেকৈ মোবাইল নাম্বাৰটো আপোনালোকৰ কি হয় লিখি দিব তাৰপিছত ইয়াতে কৈছে 5 নম্বৰ লোকেশ্যন অফ দা ইউনিট মানে এখনটো ফিশাৰী কাৰণে লিখিছো ন ফিশাৰী এখনটো ফিশ ফাৰ্মিংৰ কাৰণে লিখিছো আপোনালোকৰ ফিশ ফাৰ্মিংটো আপোনালোকে ক'ত কৰিব বিচাৰিছে নিজৰ ঘৰত কৰিব বিচাৰিছে নে বেলেগৰ তাত কৰিব বিচাৰে বেলেগৰ গাঁৱত কৰিব বিচাৰে বা বেলেগ লোকেশ্যনত যদি লোকেশ্যনটো একে হয় আপোনাৰ এটো লোকেশ্যনৰ মতে যদি আপোনালোকৰ সেম টু সেম হয় তেন্তে আপোনালোকে ইয়াতে সেম টু সেম লিখিব যদি আপোনালোকৰ ফিশ ফাৰ্মিংৰ লোকেশ্যনটো বেলেগ হয় বেলেগত কৰিব বিচাৰে বেলেগৰ যদি তাৰ যদি এড্ৰেছখিনি বেলেগ হয় হেতু এড্ৰেছ দিব যদি আপোনালোকে ঘৰতে কৰিব বিচাৰে তেনেহলে আপোনালোকৰ ঘৰৰ এড্ৰেছ দিব আৰু 6 নম্বৰটো কৈছে নিয়াৰেষ্ট অফিচ অফ ফিশাৰী ডিপাৰ্টমেন্ট আপোনালোকৰ ওচৰত থকা ফিশাৰী ডিপাৰ্টমেন্টৰ নাম লিখিব কৈছে যদি আপোনালোকৰ ওচৰত যদি ফিশাৰী ডিপাৰ্টমেন্ট আছে তেন্তে আপোনালোকৰ ফিশাৰী ডিপাৰ্টমেন্টটো ইয়াতে নামটো লিখি দিব এতে কৈছে 7 নম্বৰ এপ্লিকেন্ট বেংক ডিটেইলছ ইয়াতে কৈছে একাউন্ট নাম্বাৰ ইয়াতে আপোনালোকৰ একাউন্ট বেংক একাউন্টৰ নাম্বাৰটো আপোনালোকে ইয়াতে দি দিব তাৰ পাছত কৈছে বেংক এণ্ড ব্ৰাঞ্চ আপোনালোকৰ বেংকটোৰ নাম আৰু ব্ৰাঞ্চটো কি হয় হেতু আপোনালোকে লিখি দিব ঠিক আছে আইএফসি কোড আপোনালোকৰ আইএফসি কোডটো কি হয় আপোনালোকৰ বেংকৰ আইএফসি কোডটো হেতু ধুনিকে লিখি দিব 8 নম্বৰ কৈছে প্ৰপ'জ এক্টিভিটি ফিশ ফাৰ্মিং তেনেকৈ আছে ঠিকই আছে 9 নম্বৰ কৈছে কষ্ট অফ দা প্ৰজেক্ট 2,10,000 এপ্ৰক্স আহিছে 10 নম্বৰ দিছে মিনছ অফ ফাইনেন্স গভৰ্ণমেণ্ট সাবসিডি 1 লাখ টকা দিছে বেংক লোন 1,10,000 টকা টোটেল 2,10,000 টকা আৰু আপোনালোকৰ পে বেক পিৰিয়ড পইচাটো ঘূৰাই দিবলৈ 5 বছৰ ভিতৰত ঘূৰাই দিব লাগিব ঠিক আছে এতিয়া মই গুটে আপোনালোকৰ project report to gutekhini page nai la gutekhini page to computer screen ote ase apnalok ta pai ma bhal dore dekhai disu
এইটো আপোনালোকৰ প্ৰজেক্ট ৰিপৰ্টটো হয় প্ৰথম আপোনালোকে গোটেইখিনি প্ৰিণ্ট আউট কৰিব মই গোটেইখিনি ইয়াতে 15টা পেজ আছে 15টা পেজ মই প্ৰিণ্ট আউট কৰিব নোৱাৰোঁ সেইবাবে মই যিকেইটা আপোনালোকে ফিল কৰিব লাগে ইম্পৰ্টেণ্ট হিচাপে সেইখিনি আপোনালোক ফিল কৰি দিম ইয়াতে এই মাৰ্কেট ষ্ট্ৰেটেজিখিনি আপোনালোকে অলপ কনফিউজ আছে পপুলেশ্যন অফ ডিষ্ট্ৰিক্ট পপুলেশ্যন কনজিউমিং ফিছ ইন দ্য ডিষ্ট্ৰিক্ট এপ্ৰক্স পাৰ কেপিটা এভাৰেজ এনুৱেল কনজিউমিং অফ ফিছ এপ্ৰক্স এইখিনি কিমান হয় এইখিনি আপোনালোকৰ কনফিউজ আছে কাৰণে আপোনালোকক ভিডিঅ'টো বনাই দিছোঁ মই প্ৰথম পেজটো আপোনালোকে তেনেকৈ ৰাখি দিব তাৰ পাছত ইয়াতে সেকেন্ড পেজটো আপোনালোকৰটো ব্ল্যাঙ্ক আছে সেকেন্ড পেজটো এইখিনিটো মই পুৰালোৱে ঠিক আছে এইখিনি মই ধুনীয়াকৈ পুৰালো তাৰ পাছত আৰু 3 নম্বৰ পেজটো যেনেকৈ আছে তেনেকৈ আপোনালোকে ৰাখি দিব তাৰ পাছত 4 নম্বৰ পেজটো তেনেকৈ ৰাখি দিব এই আপোনালোকক যে কৈছিলো বিজনেছ প্ল্যানটো ক'ত পাব সক বিজনেছ প্ল্যানটো আৰু এই মাৰ্কেট ষ্ট্ৰেটেজিখিনি ক'ত পাব এই বস্তুতে সোমাই আছে মাৰ্কেট ষ্ট্ৰেটেজিখিনি গম পাইছেনে এই বস্তুতে সোমাই আছে আপোনালোকক মই ভালদৰে বুজাই দিম এইখিনি সোমাইছে সক এভাৰেজ কনজিউমশ্যন 11.72 কেজি পাৰ পাৰ্সন এনুৱেলি এইটো গোটেই অল আসামত হয় তাৰ 2019-20 চনৰ মতে আপোনালোকৰ প্ৰডাকচন হৈছিল 3.73 লাখ টনছ তাৰ পিছত এইখিনি আপোনাৰ ইনক্ৰিজিং হৈ পেলাই ইমানটো হৈ গ'ল 26% আৰু ষ্টিল এতিয়া এইখিনি হৈ আছে এতিয়ালৈকে মাছৰ ডিমান্ড হৈ আছে 3.36 লাখ টনছ এটো গোটেই অল আসামৰ হয় আপোনালোকৰ নিজৰ ডিস্ট্ৰিক্টৰে সুধিছে সেই ডিস্ট্ৰিক্টৰ কাৰণে মই আপোনালোকক বনাই দিম আপোনালোকে গুগলতো বিচাৰিব পাৰে যদি গুগলত নাপায় তেন্তে ইয়াৰ পৰা আপোনালোকক অকন মেনেজ কৰি দিম এই বস্তুটো আপোনালোকৰ এপ্ৰক্স দিছে ইয়াতে লিখা আছে সক এপ্ৰক্স বস্তুটো আনুমানিক দিছে এপ্ৰক্স তাৰপিছত এইখিনিটো আপোনালোকে সঠিককেতো নোৱাৰে ক'ব ন ঠিক আছে তাৰ পাছত এতে আহিলে মাৰ্কেট ষ্ট্ৰেটেজি টু বি ফিল এপ্লিকেণ্ট এইখিনি ইয়াতে কৈছে প্ৰথমটো কৈছে নেম অফ দা ডিস্ট্ৰিক্ট আপোনাৰ ডিস্ট্ৰিক্টৰ নাম কি আপোনালোকৰ ডিস্ট্ৰিক্টৰ নাম কি ডিস্ট্ৰিক্টৰ নাম আপোনালোকে ইয়াত লিখিব সৰি এইকণত নহয় ইয়াত লিখিব এই ফুটটো পিছত লিখিব ঠিক আছে এতিয়া আপোনালোকৰ ডিস্ট্ৰিক্টৰ নাম লিখিব আপোনালোকৰ ডিস্ট্ৰিক্টটো কি হয় এটো লিখিব গোলাঘাট ডিস্ট্ৰিক্ট এতিয়া সুধিছে পপুলেশ্যন অফ দা ডিস্ট্ৰিক্ট আপোনাৰ ডিস্ট্ৰিক্টত জনসংখ্যা কিমান মানুহ আছে কিমান পপুলেশ্যন আছে গোলাঘাট ডিস্ট্ৰিক্টত আছে 12.18 লাখ ইমান মানুহ আছে গোলাঘাট ডিস্ট্ৰিক্টত 12.18 লাখ এটো ক'ত পাইছো আপোনালোকে গুগলত সাৰ্চ কৰিব how many population of নিজৰ ডিস্ট্ৰিক্টখনৰ নাম দি আপোনালোকে সাৰ্চ কৰিব গুগলত ধুনীয়াকৈ ওলাই যাব ঠিক আছে এটা কৈছে পপুলেশ্যন কনজিউমিং ফিছ ইন দা ডিস্ট্ৰিক্ট এপ্ৰক্স কিমানে মানে গ্ৰহণ কৰে মাছটোক এপ্ৰক্স দিছে এটা আপোনালোকে ক'ত পাব এই পিডিএফটোতে আপোনালোকে পাব সক কনজিউমিং ন আপোনালোকে কিমান গ্ৰহণ কৰে এটো আপোনালোকে পাই যাব ইয়াতে যদি গুগলত সাৰ্চ কৰো সক মই এটা গুগলত সাৰ্চ কৰি আপোনালোকক দেখাই দিছো ইয়াতে যদি লিখি দিও how many আপোনালোকে যেনেকৈ আছে পপুলেশ্যন কনজিউমিং কনজিউমিং FISH ফিছ ইন গোলাঘাট ডিস্ট্ৰিক্ট বুলি সাৰ্চ কৰি দিছো এটা ডাটাটো ওলাই যাব সক এটো ডাটাটো হেগে ওলাই যাব এটো লিখি দিছে গোলাঘাট ডিস্ট্ৰিক্ট has per capita fish consuming rate around 11 kg which is considerably higher and ইয়াতকে কম হ'ব পাৰে বেছি হ'ব পাৰে 11 kg এটো আপোনাক ধুনীয়াকৈ লিখি দিছে এতিয়া মই ইয়াতে লিখিম population consuming fish in the district approx অকন কমে লিখি দিম 10 kg এনেকৈ লিখি দিম 10 kg এপ্ৰক্স দিছে 10 kg এনেকৈ আপোনালোকে লিখিব পাৰে ঠিক আছে গাইস এইকণতে অকমান এটা ভুলটা হল খেলিমেলিটা হল এটো আপোনালোকৰ সুধিছে পপুলেশ্যন কনজিউমিং ফিছ ইন দা ডিস্ট্ৰিক্ট কিমান মানুহে মাছটো গ্ৰহণ কৰে ইয়াতে মই লিখিছিলো মাছটো প্ৰায় 90% মানুহেটো মাছ খায় যদি আমাৰ গোলাঘাট ডিস্ট্ৰিক্টত আপোনাৰ 12.18 লাখ মানুহ আছে কিমান মানুহে খায় 10 লাখ মানুহে খায় 10 কেজি নহয় 10 লাখ এটো এপ্ৰক্সত ধুৱাইছে মানে 90
10% মানুহেতো বিন্দাস খায় মাছ তাৰ 10% মানুহে বা 20% মানুহে মাছ নোখোৱা আছে এটো সুধিছে পাৰ কেপিটা এভাৰেজ এনুৱেল কনজাম্পচন অফ ফিশ পাৰ কেপিটা এটো পাৰ কেপিটাটো দিছে ন আপোনালোকে যদি গুগলত সাৰ্চ কৰে এটো যে মই দিছিলো যেন ইয়াতে আপোনালোকৰ এটো সক ইয়াতে কৈছে গোলাঘাট ডিস্ট্ৰিক্ট হেজ a per capita fish consumption rate of around 11 which is considerable 11 kg বুলি দিছে per capita এটো আমি 11 kg মান ভৰাই দিব পাৰো 11 kg আপোনালোকে গুগলত সাৰ্চ কৰি এটো ভৰাই দিব নতুবা আনুমানিক এনেকে ভালো হৈ যাব যদি এটো ভৰাইছে এটো শুদ্ধ হ'ব খালি আপোনালোকে এই পপুলেশনটো শুদ্ধকে ভৰাব দে পপুলেশনটো শুদ্ধকে ভৰাব কাৰণ পপুলেশনটো শুদ্ধ হ'ব লাগিব এইখিনি এপ্ৰক্সিমেট হৈছে আনুমানিকহে উঠিছে কৈছে approximate annual demand of fish in the district এই বস্তুটো pdf টোতে আছে pdf টো দিছো মানে কিমানে আপোনাকৰ ডিমান্ড কৰে মাছটো কিমানে ডিমান্ড কৰে এটো সুধিছে এটো ইয়াতে কৈছে সক কেনিগল এটো annual demand by ব্লাৰ হৈ গল এটো annual কেনিগল এটো annual demand by 3.36 lakh tons এটো আপোনালোকে অলপমান এটো গুটে অসমত আছিল ন এতিয়া গোলাঘাট ডিস্ট্ৰিক্টৰ ডিমান্ড কিমান গুটে ডিস্ট্ৰিক্টৰ ডিমান্ড আপোনালোকৰ ধৰি লৈছো 1.5 লাখ ডিমান্ড 1.50 LAKH লাখ টনস দিব লাগিব দে TONNES tons মানে 1.50 lakhs tons TONNES ঠিক আছে existing production of fish in the district in kg হেতু আপোনালোকে কিমান দিব হেতু আপোনালোকৰ existing production এটো আপোনালোকে অকমান বেছিকৈ দিব পাৰে এটো আপোনালোকে মানে কিমান বস্তুটো উৎপাদন হয় হেতু হৈছে আপোনালোকৰ এটো 2 লাখ মান দিব পাৰে 2 LAKH lakhs tons TONNES tons এনেকে দিব পাৰে এটো আপোনালোকে উপৰতল কৰিব পাৰে এই pdf যেন দিছে যেন এখিনি 3.33 লাখ tons এখিনি প্ৰডাকশন হয় 3.73 লাখ এখিনি tons প্ৰডাকশন হয় বস্তুটো প্ৰডাকশন হয় এটো আপোনালোকে প্ৰডাকশনত দিব পাৰে ইয়াত অকমান বেছি আছিল সক 3.70 লাখ আমি হেতু দিব নোৱাৰো হেতু হৈছে গুটে আপোনাৰ গুটে অসমৰ হয় হেতু কাৰণে আমি গুটেটো দিব নোৱাৰো আমি অকল ডিস্ট্ৰিক্টৰ দিছো আপোনাৰ ডিস্ট্ৰিক্টত বেছিও খাব পাৰে ন গুলা নিজৰ ডিস্ট্ৰিক্ট এটা আপোনালোকে উপৰতল কৰিব পাৰে দে আপোনালোকে নিজৰ ডিস্ট্ৰিক্টৰ পপুলেশন কিমান আছে হেতু হিচাপত উপৰতল কৰিব পাৰে এখন এটো এক্সাম্পল হিচাপে দিছো এটো দিলে আপোনালোকৰ ভুল নহয় কিন্তু কম দিলেও আপোনালোকৰ ভুল নহয় বহুত বেছি দি নিদিব খালি পাৰিলে অলপ কমে দিব এটো আনুমানিকহে দিছে তাৰপিছত টাৰ্গেট মাৰ্কেট অফ দা এপ্লিকেন্ট উইথিন দা ডিস্ট্ৰিক্ট ইন কেজি আপোনালোকে কিমান বিকিব গতে মাৰ্কেটত আপোনালোকে ধৰি লৈছো বেছি আপোনালোকে বিকিব নোৱাৰে ন 50 আপোনালোকে বলে 1 লাখ মান বিকিব বিচাৰে বা 50,000 মান আপোনালোকে মানে তুতে আপোনালোকে 1 লাখ বেচিব বিচাৰে ডিস্ট্ৰিক্টৰ ভিতৰত আৰু ডিস্ট্ৰিক্টৰ বাহিৰত 50,000 1 লাখ তেতিয়া আপোনালোকে ইয়াতে লিখিব 50,000 tons বুলি দিব 50,000 tons বুলি দিব ঠিক আছে তাৰছত এটো আউটসাইড আপোনালোকে আউটসাইডত কিমান বিচাৰে আউটসাইডত আপোনালোকে কলপ কমো দিব পাৰে বা ধৰি লৈছো 50 দিব তেতিয়া 50,000 মানে 50,000 tons এটো হিচাপে আপোনালোকক অলপ কম দিছো আপোনালোকে ইমান লাখটো বেচিব নোৱাৰে ন এটো গুটে ডিস্ট্ৰিক্টৰ কথা আছে আপুনি গুটে ডিস্ট্ৰিক্টখনত নেবেছে নহয় আপোনালোকে কিছুমান এৰিয়াতে বেচিলো ন তাৰ পাছত ডিস্ট্ৰিক্টত কিমান খিনি থাকে এৰিয়াটো আপোনালোকে এটো কমো দিব পাৰে দে আপোনালোকৰ নিজৰ আপোনালোকে ভাবি লব আপোনাক কিমান বেচিম আৰু আপোনালোকক খুদিছে কিমান আপোনালোকৰ টাৰ্গেট কিমান আপোনালোকক কিমান টাৰ্গেট আপোনালোকে ইয়াতো 20,000 দিব পাৰে 10,000 দিব পাৰে 15,000 দিব পাৰে 30,000 দিব পাৰে 40,000 দিব হেতু আপোনালোকৰ কথা কিমান দিয়ে যদি আপোনালোকে ইমান দেখাইছে কিন্তু তেতিয়ালে ইমান আপোনালোকে সেল কৰিব লাগিব তাৰ পাছত এই পেজটো হৈ গল এতিয়া এই পেজটো হোৱাৰ পাছত
এতিয়া আহিলে আপোনালোকৰ এই 7 নম্বৰ পেজটো যেনেকৈ আছে আপোনালোকে তেনেকৈ ৰাখি দিব কিন্তু ইয়াতে এটা বস্তু আছে চাওক ইয়াতে কৈছে লেণ্ড এটা মাটি টুকুৰা ইয়াত ওন বুলি আছে আপোনালোকৰ মাটি টুকুৰা নিজৰ হয়নে আপোনালোকৰ ৰেন্টত লৈছে নে লিজত লৈছে যদি আপোনালোকৰ মাটি টুকুৰা নিজৰ হয় তেন্তে আপোনালোকে ওন এনেকৈ থাকিবলৈ দিব আৰু যদি আপোনালোকে ৰেন্টত লৈছে ৰেন্ট লিখিব লাগিব যদি লিজত লৈছে লিজ লিখিব লাগিব ঠিক আছে যদি নিজৰ হয় নিজৰ তেতিয়া মাটিৰ খাজানা ৰচিদটো আপলোড কৰিবগে লাগিব আৰু স্কয়াৰ ফুটটো ইয়াতে দিয়া আছে দেই আপোনালোকৰ 14400 স্কয়াৰ ফুট ৰেটটো দিয়া আছে কিমান হ'ব এইখিনি গুটেখিনি দিয়া আছে আপোনালোকৰ ইয়াত যদি কিবা আপোনালোকে অকমান যদি সুধৰণি কৰিম বুলি বিচাৰে তেনেহলে আপোনালোকৰ মতেও কৰিব পাৰে নতুবা এটো মতেও ৰাখি দিব পাৰে কিন্তু এই বস্তুটো চাই ল'ব লাগিব আপোনালোকে যদি ইয়াত যদি ওন আছে তাত গৈ পেলাই যদি ৰেন্টত দি দিয়ে তেতিয়া আপোনালোকৰ এখন ভুল হৈ যাব এটো মন দি চাই ল'ব তাৰ পাছত এইখিনি আপোনালোকৰ কিমান কি লিখা আছে গুটে ডিটেইলছত আছে এইখিনি আপোনালোকে তেনেকৈ ৰাখি দিব আৰু এইবিলাক আপোনালোকৰ সেল কিমান এইবিলাক সেল অফ ফিশ আফটাৰ 10 মান্থ এইখিনি কিমান ৰেট কিমান হ'ব কেজিত কিমান হ'ব এইটো আপোনালোকৰ এটো এটা টেমপ্লেট হে হয় এটো মাছটো বলে এটো ৰেটটো 350 টকা ৰেট কিমান 760 কেজি আপুনি বিকিলে তেতিয়া আপোনালোকৰ এটো হ'বগে 2,66,000 টকা হ'বগে তেনেকৈ আপোনালোকৰ বাজেটটা দিছে আপোনালোকে বাজেট এটো মতে আপোনালোকে কৰিলে বেছি ভাল হ'ব তাৰ পাছত আপোনালোকৰ তলতে এইখিনি তেনেকৈ ৰাখি দিব যেনেকৈ আছে তলতে এটা সহি এটা আছে আপোনালোকে সহিটো মাৰিব লাগিব এটো সক সহিটো এটো সিগনেচাৰ অফ এপ্লিকেন্ট ইয়াতে আপোনালোকৰ সহিটো মাৰিব মাৰি পেলা এই বস্তুটো আপোনালোকে এনেকৈ আপোনালোকে সহিটো মাৰি ল'ব সহিটো মাৰাৰ পিছত আপোনালোকৰ গুটেকিটা পেজ হ'ব নহয় ইয়াত যিমান কিটা পেজ আছে 15টা পেজ আছে এই 15টা পেজ আপোনালোকে পিডিএফ কৰিব ঠিক আছে পিডিএফ কৰি আপোনালোকে এই অনলাইন কৰিবলৈ যাওঁতে তাতে গৈ পেলাই আপোনালোকে সাবমিট কৰিব লাগিব এতিয়া প্ৰজেক্ট ৰিপৰ্টটো আপোনালোকক মই ধুনীয়াকৈ বুজাই দিলো কিবা যদি বুজাত অসুবিধা হৈছে তেন্তে ভিডিওটো আকৌবা অকমান স্কিপ কৰি চাব তেতিয়া বুজি পাব নতুবা কমেন্ট কৰিব মই ভালদৰে আপোনালোকক বুজাবলৈ চেষ্টা কৰিছো নাজানো আপোনালোকে বুজি পাইছে নে নাই পোৱা বুজাত কিবা খেলিমেলি হৈছে নেকি আপোনালোকে হেতু ক'ব তাৰ পাছত এতিয়া আপোনালোকে বিজনেছ প্ল্যানটো কেনেকৈ লিখিব চক বিজনেছ প্ল্যানটো কেনেকৈ লিখিব এই প্ৰজেক্টটো পাই আপোনালোকে বিজনেছ প্ল্যানটো লিখিব চক প্ৰজেক্টটো ওপৰলৈ গুচি যাওক অলপ তাৰ পাছত ইয়াতে ইন্ট্ৰোডাকচন খিনি আছে এই ইন্ট্ৰোডাকচন খিনি দেখিছে এই ফিশ ফাৰ্মিং ইজ এ কাল্টিভেটিং ফিশ ইয়াপা ইয়ালকে কপি কৰিব এনেকৈ আপোনালোকে ইয়াপা কপি কৰিব আপোনালোকে কোবাত নোট কৰি ল'ব এই বস্তুটো আপোনালোকে এনেকৈ বগা কাগজখনত লিখি ল'ব এনেকৈ ধুনীয়াকৈ এনেকৈ লিখি ল'ব ফিশ ফাৰ্মিং খিনি ইয়াপা ইয়ালকে আপোনালোকে কপি কৰিব সক কলকে কপি কৰিব ইয়াপা আপোনালোকে এই কোন যে হাউস হোল্ড যে আছে ইয়ালকে আপোনালোকে কপি কৰিব কপি কৰাৰ পাছত আপোনালোকে অকন তললৈ যাব তললৈ গৈ পেলাই আপোনালোকে কাম কৰিব এইটো লিখিব দা এন্টাৰপ্ৰেনাৰ নেম ইজ দা এই বস্তুটো কপি কৰাৰ পাছত দা এন্টাৰপ্ৰেনাৰ নেম ইজ আপোনাৰ নিজৰ নামটো দিব বা ফিশ ফাৰ্মিং দিব আপোনালোকৰ তাৰ পাছত এই লোকেশনটো দিব আপোনালোকে ক'ত ফাৰ্মিংখন কৰিব তাৰ লোকেশনটো ইয়াতে ধুনীয়াকৈ লিখি দিব তাৰ পিছত আপোনালোকৰ ওচৰত থকা ভেটেৰিনেৰীখন দিব তাৰ পাছত আপোনালোকে কি কৰিব আপোনালোকে মাৰ্কেট ষ্ট্ৰেটেজিখিনি দিব আপোনালোকৰ ডিস্ট্ৰিক্টখনৰ নামটো দিব কিমান মানুহ আছে দিব কিমানে মাছ খাই দিব কিমানে আপোনালোকৰ মাছ কিমান এনুৱেল উৎপাদন হয় হেতু দিব আপোনালোক কিমান মাছৰ ডিমান্ড আছে দিব কিমান বিকিব বিচাৰি দিব হে বস্তুখিনি আপোনালোকে ধুনীয়াকৈ দি পেলাই আপোনালোকৰ এখৰ শব্দ ভিতৰত হৈ যাব ঠিক আছে এই বস্তুখিনি ডিটেইলছ আপোনালোকে আপোনালোকক বুজাই দিলোৱে আপোনালোকে গুটেখিনি পেজ প্ৰিন্ট আউট কৰি যিখিনি পুৰাবলৈ দিলো সেইখিনি আপোনালোকে পুৰাই ল'ব আৰু যদি কিবা বুজি নাপালে তেন্তে কমেন্ট কৰিব আৰু যদি বুজি পাইছে তেনেহলে এটা আপোনালোকে কমেন্ট কৰিব বুজি পাইছো বুলি ঠিক আছে আৰু কাবাক কিবা যদি ভিডিও লাগে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু জুনে ফিশ ফাৰ্মিংৰ ওপৰত ভিডিও খুজিছিল তেওঁলোকৰ বাবে ভিডিও বনাই দিলো যদি ভিডিওটো ভাল লাগিছে তেনেহলে চেনেলটো নিশ্চয় সাবস্ক্ৰাইব কৰিব থ্যাঙ্কস ফৰ ওয়াচিং